গুড মৰ্ণিং সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এয়া আজি ৰাতিপুৱাই উঠি মোৰ মনটো বেয়া হৈছে, কিয় জানেনে? কৈ আছোঁ ৰ'ব। আৰু মোৰ ফেচটো ইগন'ৰ কৰিব হা, মই শুই উঠি আজি মোবাইলটোহে লৈছোঁ। তাৰপিছত এয়া ৰাতি অকণমান মেহেন্দি সানিছিলোঁ, তাকে আপোনালোকক দেখালোঁ কেনেকুৱা হৈছে বাৰু ক'বচোন। আৰু এয়া মোৰ মনটো বেয়া হোৱাৰ মেইন কাৰণটো কি জানেনে? এয়া ৰাতিপুৱা উঠি দেখিছোঁ ভণ্টিয়ে পূৰা কাপোৰ পেক কৰি আছে। আৰু মই গা পা ধুই কৰি ধুনীয়াকৈ থপনাৰ আগত চাকি বন্তি দিলোঁ। আৰু এতিয়া মায়ে দুপৰীয়া সাজৰ কাৰণে এনেকৈ কচু, বিলাহী, মাছ এইবোৰ ৰেডি কৰিছে। আৰু যিহেতু মহা আহি আছে ভণ্টিক নিবলৈ, আৰু এয়া মহাও পালেহি। তাৰপিছত এয়া ভণ্টি আৰু মহাখিনিকৈ ভাত খাব দিলোঁ। আৰু তাইও এতিয়া যাবলৈ ৰেডি হ'ল। আৰু ইমান মনটো বেয়া লাগিছে নহয়, তাই ঘৰখনত থাকে ন, ভাল লাগি থাকে আৰু হুলস্থুল কৰি থাকে। আজি ঘৰখন একেবাৰে ঠাণ্ডা হৈ পৰিব। আৰু তাৰ কাৰণে ভালো লাগি আছে, কাৰণ তাই বহুত দিনৰ পিছত আজি মাক দেউতাকক লগ পাব। যিহেতু তাই মাক দেউতাকৰ লগত নাথাকে, আমাৰ লগত থাকে। আৰু এতিয়া পৰীক্ষা শেষ হ'ল বুলি তাইক দেউতাকে নিবলৈ আহিলে। আৰু তাই এতিয়া গ'লগৈ, একো নাই আৰু আগতো আহিবই। তাৰপিছত তাই গ'ল। আৰু এইফালে মাৰ মুখ চাওক, বেয়া লাগিছে। আৰু তাই একদম পূৰা মাৰ লগতে থাকে এনি টাইম। মাৰ মনটো বহুত বেয়া হৈ গ'ল। তাৰপিছত সন্ধিয়া সময়ত আৰু মই এটা টিউশ্যন কৰিলোঁ। টিউশ্যন কৰি মেলি তাৰপিছত তাইক চাহ বনাই দিলোঁ। তো আজিৰ মিনি ব্লগটো ইমানেই আছিলে। আকৌ এটা নতুন মিনি ব্লগত লগ পাম। আজিলৈ বাই বাই।